বেদখলমুক্ত কৰিব লাগে। আপোনালোকে জানে শিৱসাগৰৰ কাষে থকা যি যমুনা আমি প্ৰতিবাদ কৰিছো। এই অঞ্চলসমূহ বেদখলমুক্ত কৰি যমুনা উন্মুক্ত কৰিবলৈ আমি আহ্বান জনাইছো। অকল যমুনাই নহয়, আপোনালোকে দেখিছে তাত বেদখলমুক্ত হৈছে, ঘৰ খাইটো বেদখল হৈছে। আমাৰ ঐতিহাসিক জয়মতী মৈদাম বেদখল হৈছে, ফাকুৱাদল বেদখল হৈছে, ৰংগনাথ মন্দিৰ বেদখল হৈছে। গতিকে সমূহ প্ৰাচীন কীৰ্তিস্তসমূহ বেদখলমুক্ত কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো। কিন্তু আজি পৰ্যন্ত চৰকাৰে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। সেয়েহে আমি আজি প্ৰতিবাদীৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাব বিচাৰোঁ, যদি আপুনি অতি শীঘ্ৰে এই সম্বাদসমূহ বেদখলমুক্ত নকৰে আমি প্ৰতিবাদী সকলো ৰাইজ আমি ইয়াতে এখন ৰাজহুৱা সভা আয়োজন কৰিছো। এই ৰাজপথৰ মাজতে আমাৰ ঐতিহাসিক ভ্ৰমণসমূহ যি বেদখল কৰি ৰাখিছে তাৰ সম্বন্ধে আৰু এই সম্পদবিলাক ৰক্ষণাবেক্ষণ কৰাটো চৰকাৰৰ জাতীয় দায়িত্ব। চৰকাৰে জাতীয় দায়িত্ব বুলি পিঠি দিছে। চেণ্ট্ৰেল আইগোলজি ষ্টেট আইগোলজি দুৰ্নীতিগ্ৰস্ত বিষয়ে ভৰপূৰ হৈ আছে। প্ৰশাসনে যোগাত্মক দৃষ্টিভংগীয়ে কথাবিলাক লোৱা নাই, তাৰ কাৰণে প্ৰতিবাদ হৈছে। আৰু অতি শীঘ্ৰে যদি এই সম্পদৰ বেদখলমুক্ত নহয়, উপযুক্ত সংৰক্ষণ আৰু সমাৱৰ্তনৰ ব্যৱস্থা গ্ৰহণ নকৰে, তাইহোম ছাত্ৰ সন্থাই এই জাতীয় সম্পদসমূহ ৰক্ষণাবেক্ষণৰ কাৰণে নিজেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু যিকোনো পৰ্যায়লৈ যাবলৈ প্ৰস্তুত থাকিব।